ফ্ৰেণ্ডছ মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত ৰত্নৰ সকলো কথা গম পাইছিল আৰু ৰত্নই যে আজিকালি ক্লাছ নকৰে সেই কথাটো পুৱতিয়ে শুনক কোৱাত শুনে ৰত্নক চৰ মাৰিছিল আৰু এইবোৰ কৰাৰ আগত মোৰ কথা এবাৰ নাভাবিলি বুলি কৈছিল আৰু সেইখিনি সময়তে পেহীয়েকে ৰত্নৰ কথাবোৰ গম পাই তই জহন নামে গলি বুলি কৈছিল আৰু ডাঙৰ বিলাকে নিজৰ ইচ্ছামতে কৰি দেখুৱালে সৰু বিলাকেতো কৰিবই বুলি কোৱা দেখিবলৈ পাইছিল আজিৰ খণ্ডটোত পেহীয়েকে শুনক তই যদি এনেকুৱা নকৰিলি হয় তেতিয়াহলে আজি ৰত্নই এনেকুৱা নকৰিলে হয় বুলি শুনক ক'ব আৰু তেতিয়া শুনৰ বহুত বেছি বেয়া লাগিব আৰু শুনে কান্দিব আৰু তেতিয়া ৰত্নই শুনদাক চাই মই এইবিলাক কৰা নাই মই অলপ শুনদাক সহায় কৰিবৰ বাবেহে কৰিছিলো মিছাকৈ শুনদাক দুখ নিদিবি বুলি কৈ পেহীয়েকক ৰত্নই গালি পৰা দেখিবলৈ পাব ইফালে আকৌ শুনে ভাত খাই থাকিব আৰু তেতিয়া ৰত্ন শুনৰ ওচৰত যাব আৰু শুনদা মোক তই মাফ কৰি দে মই আৰু কেতিয়াও এনেকুৱা নকৰো বুলি কৈ থাকিব আৰু তেতিয়া শুনে একো নোকোৱা দেখি হেৱালিয়ে শুনক মাফ কৰি দিবলৈ দিব এতিয়া বাৰু শুনে কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে আকৌ পেহীয়ে ঘৰলৈ যাবৰ কাৰণে কাপোৰ জাপি থাকিব আৰু তেতিয়া পুৱতিয়ে পেহীয়েকক ক'ত যোৱা বুলি সুধি থাকিব আৰু তেতিয়া মোৰ লগত তই বল নহলে তই ইয়াত থাকিলে ইহঁতৰ দৰে তই বেয়া হবি বুলি কোৱা দেখিবলৈ পাব আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ